Hello everyone, welcome back to another video. পোনপ্ৰথমতে মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ আজিও আকৌ এটা নতুন ভিডিঅ লৈ আপোনালোকৰ ওচৰত আহিছো আৰু ভিডিঅ'টো কি ভিডিঅ'টো এনেকুৱা এটা টপিক নাই। আজিৰ দিনটো কি কৰোঁ মই আপোনালোকৰ ওচৰত আকৌ শ্বেয়াৰ কৰিম। তো আজি প্ৰথমতে এখন বিয়া আছে, প্ৰথমতে বিয়াখনত গৈ লওঁ আৰু বিয়াতনো কি পিন্ধি যাওঁ কেনেকৈ যাওঁ আপোনালোকক অলপ চলপ কিবা কিবি দেখাম। চাই থাকিবা ভিডিঅ'টো একদম শেষলৈকে। এতিয়া মই গা পা ধুই আহি গৈছোঁ, চুলি জিকি আছে। এতিয়া কি পিন্ধিম ডিচাইডে কৰিব নাই আৰু লেডিজ মানুহৰ প্ৰব্লেম হৈছে কি পিন্ধিম কাপোৰ যিমান থাকক মানে কি পিন্ধি যাম কি কৰি যাম মানে কিবা এতিয়া মানে এনেকুৱা গৰম তো কিবা চিম্পল পিন্ধিম বুলি ভাবিছোঁ আৰু কিবা চিম্পল। আৰু এইফালে চাব পাৰে আপোনালোকে মানে ঘৰৰ আগফালে ইহঁতে এনেকৈ উমলি থাকে, মানে এইখিনি সময় অকণমান খেলিছে আৰু সেইকাৰণে মই ভাবিলোঁ এইখিনি ক্লিপ এটা লৈ লওঁ আপোনালোকক দেখাওঁ। আৰু যিহেতু মই কৈছোঁৱে মোৰ বেবী ৰিলেটেড ভিডিঅ' বেছি যাব, মানে বেবীৰ লগত জড়িত ভিডিঅ' মই আপোনালোকৰ ওচৰত প্ৰায় শ্বেয়াৰ কৰিম। তো মানে বেছিভাগ আমি দিনৰ ভাগত বাহিৰত ৰাখিব চেষ্টা কৰোঁ, কাৰণ ভিতৰত যদি এনি টাইম ৰাখি থাকোঁ ইহঁতৰো মানে মাইণ্ডবিলাক ডিষ্ট্ৰেক্ট হৈ যায় আৰু এটা বস্তুৰ লগত ইহঁতে খেলি বেয়া পায়। তো সেইকাৰণে মই আগফালে এইখিনি ধুনীয়া বতাহ মাৰি থাকে, তো সেইকাৰণে মই ইহঁতক অকণমান বাহিৰত উলিয়াই লৈ আহোঁ। তিতি কৰি দিছে, ফুল এটা লৈ আহাচোন যা, ফুল এটা লৈ আহাচোন যা, ফুল এটা লৈ আহা যোৱা, ফুল এটা লৈ আহা বোলা, এই ফুল আনা যোৱা। হাঁহি দিয়াচোন এবাৰ, হাঁহি দিয়াচোন মামা, এবাৰ হাঁহি দিয়াচোন। ইউ কেনেকৈ কান্দি দিছিলি? এইফালে বাবুক চোৱাচোন কি ধুনীয়াকৈ খেলি আছে, তুমি নেখেলা? নামাৰে দেই বাবা। আৰু এইফালে চাব পাৰে মই মানে ড্ৰেছটো পিন্ধি ল'লে একদম চিম্পল কাপোৰ এযোৰ পিন্ধি লৈছোঁ আৰু এতিয়া মেকআপ অকণমান জাষ্ট লাইট মেকআপ অকণমান কৰিম। বিয়া বুলি পেলাইতো মেকআপ নকৰিলে নহয়, তো ভাবিছোঁ অকণমান লাইট মেকআপ কৰিম। আৰু বিয়া বুলি ক'লে মানে মেকআপ নকৰিলেতো নহয়ে, অকণমান মানে মেকআপটোতো লাগিবই। যিমান গৰম হ'লেও আমাৰ মানে লেডিজখিনিৰ এইটো এটা মেইন আৰু মানে ক'ৰবাত গ'লে যে মেকআপ কৰিবই লাগিব, চিম্পলো ভাল লাগে তথাপিও। এইফালে হাজবেণ্ডে মোক জোকাই কৈ আছে, তো মই ইগন'ৰ মাৰি আছোঁ আৰু এনেও লেডিজসকলক মানে অকণমান সময় অলপ বেছিকৈ লাগে, কাৰণ যিহেতু ওলাওঁতে মিলাওঁতে আৰু এতিয়া তোমাৰ মেখেলা চাদৰ পিন্ধিছোঁ তো সময়টো আৰু লাগিব। তো সেইকাৰণে মানে মই 1 ঘণ্টামান আগতে ৰেডি হ'ব লৈছোঁ, কাৰণ যিহেতু মোক টাইমৰ খুবেই জৰুৰী। তাতে মোৰ আছে বাচ্ছা, সিহঁতক মই বাপেকৰ লগত কিবাকৈ গতাইছোঁ আৰু কিবাকৈ ওলাই মেলি মানে ৰেডি হৈ আছোঁ। আৰু এইখিনিতে কৈ দিওঁ মানে যিসকল লোকে মোৰ চেনেলটো মোৰ এইটো নতুন চেনেল, যিসকলে ধৰা মোক ছাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই তো মোৰ একাউণ্ট সকলোৱে যেন ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু এইফালে হৈছোঁ মই এতিয়া ৰেডি, আৰু এইটো হৈছে মোৰ ফুল এণ্ড ফাইনেল লুক। হা নহয়, মাইনা সোমাব মাইনা সোমলি বিয়াত যাবৰ কাৰণে ৰেডি হৈছোঁ এতিয়া। আৰু বাচ্ছা পাৰ্টি নিনিও, মানে বাচ্ছা কিয় নিনিও, তাতে বহুত বেছি গৰম আৰু বাচ্ছা নি পেলাই তাতে এনেই আৰু, গতিকে ইহঁতক থৈ যাম। এয়া বাটত ৰখি আছোঁ, ইমান ধুনীয়া বতাহ দিছে আপোনালোকে চাব পাৰে, ধুনীয়া বতাহ। কেনেকুৱা লাগিছে জনাব প্লিজ কমেণ্ট কৰি পেলাই। একদম চিম্পলকৈ মানে ওলাইছোঁ আৰু একো হেভি কৰা নাই, খালি অকণমান জুৱেলাৰীটো অকণমান হেভি কৰিছোঁ, কাৰণ গোটেইটো যদি চিম্পল কৰোঁ একদম বিয়াৰ কথা নাই, এয়া গৰমৰ কাৰণেই আৰু মানে। তো চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে। বেগটো পিছফালে আছে। আৰু এতিয়া আমি গৈ আছোঁ, মানে জাষ্ট
পামেই আৰু বিয়া বেছি দূৰ নহয় আমাৰ এইফালৰ পৰা গ'লে 15 মিনিটছত আমি বিয়া ঘৰ পাই গ'লোঁ 15 মিনিটছমান বেছি 20 মিনিটছমান লাগে আৰু ভাত পানী খাই কিনে অকণমান জাষ্ট বহি উঠি এনেকৈ এয়া চাব পাৰে মানুহৰ মানে এইখিনি সময়ত মানে কৈছোঁ নহয় আমাৰ যিখিনি সময়ত আমি বিয়াত আহিছিলোঁ সেইখিনি সময়ত বহুত বেছি মানুহ মানে ভিৰ জমা হৈ গৈছিলে তো এতিয়া অলপ মানে পাতল হৈছে আৰু এতিয়া আমি এইখন বিয়াৰ পৰা ওলালোঁ এইজনী হৈছে আমাৰ মামনি হাই দে হাই আৰু এইফালে চাব পাৰে মানে যিখন বিয়াত আমি অলপ আগত গ'লোঁ এইখন হৈছে বেলেগ এখন বিয়া মানে হৈছে সেইখন বিয়া আছিল দৰাৰ বিয়া আৰু এইখন হৈছে কইনাৰ বিয়া আমাৰ দুখন বিয়াতে ইনভিটেশ্যন দিছিলে আৰু মানে খাতি ৰক্ষা কৰিবৰ কাৰণে আমি দুখন বিয়াতে এবাৰ দেখা দিলোঁ ঘৰ আহি পালোঁ ঘৰ আহি পাই চাব পাৰি মোৰ বাচ্ছাৰ উৎপাত মানে তাইক পইচা থ'ব দিব লাগে তাই পিগী বেংকটোত পইচা থ'ব দিব লাগে তাই পইচাবিলাক মানে নানীয়েকে লৈ গৈ আছে সেইকাৰণে তাই কান্দি একদম মানে ফিট হৈ যায় তাইৰ লগত ধেমালি কৰি আছে আৰু মানে আৰু এইবিলাক ভিডিঅ'ৰ ক্লিপ যে মই ৰাখি থৈছোঁ এইটো এটা মোৰ কাৰণে মানে মেমৰিজ হিচাপে এটা থাকি যাব আৰু এদিন মই চাব পাৰিম যে এনেকৈ মোৰ বাচ্ছা এনেকৈ উমলিছিলে এনেকৈ খেলিছিলে এনেকুৱাকৈ দুষ্ট কৰিছিলে কিবাকিবি তো বিয়াৰ পৰা আহি ইমান বেছি ভাগৰ লাগিছে মানে ক'ৰবাত গ'লে বেছিয়ে ভাগৰ লাগে বিয়াৰ পৰা আহি আৰু অকণমান ৰেষ্ট কৰিলোঁ ৰেষ্ট মানে কি আৰু বেবীৰ লগত আহি পেলাই ইহঁতৰ লগতে আছোঁ নন ষ্টপ ইহঁতে ইয়াৰ খেলি আছে ইয়াৰ বাবু সোমাইছে মানে টোপনি মাৰিছে সি বাবা এইকেইদিন মানে বতৰটো বহুত বেছিয়ে বেয়া হৈ আছে বতৰটো একবাৰ বৰষুণ দিয়ে এবাৰ ৰ'দ তেনেকুৱা কৰি আছে এতিয়াতো বতৰ বাৰু চেঞ্জ হৈয়ে আছে তো বাচ্ছাবিলাকৰ কাৰণে বহুত বেছি কেয়াৰফুলি থকাটো জৰুৰী কাৰণ এনেকুৱা বতৰত বাচ্ছাৰ বহুত বেছি বেমাৰো হয় আৰু জ্বৰ চৰ্দি তেনেকুৱা বাবা এই দাণ্ডি খা টিভিটোও গেল নহয় আৰু এতিয়া মানে যিমানে বেছি ডাঙৰ হৈ গৈছে সিহঁতৰ উৎপাতবিলাকো বেছি হৈ গৈছে মানে একেলগে থ'ব নোৱাৰোঁ ইটোৱে সিটোক মাৰি দিয়ে সিটোৱে সিটোক মাৰি দিয়ে মানে ভয়ে লগা হৈছে সিহঁতক একেলগে থ'ব তো এতিয়া আৰু ভিডিঅ'টো ইমান বেছি দীঘল নকৰি ভিডিঅ'টো মই ইমানতে এণ্ড কৰিছোঁ আৰু তেনেকুৱা কিছুমান ভিডিঅ'জ আহি থাকিব আপোনালোকে ছাপোৰ্ট কৰি যাব ভিডিঅ'জবোৰ চাব লাইক কৰিব কমেণ্টছ কৰিব আৰু পাৰিলে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব